নমস্কাৰ বন্ধু-বান্ধৱীসকল, সোনিয়া আসাম চেনেলটো অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ফাইনেলি SSC GD 2026ৰ ফাইনেলি নতুন এটা নটিচ আহি গৈছে, যিটো নেকি আমাৰ SSC GD অফিচিয়েল ছাইটত এটা নটিচ আহি গৈছে। আজিৰ ডেটতে সেই নটিচখন যিহেতু প্ৰকাশ পাইছে, আপোনালোকক সেই নটিচখন আপোনালোকক দেখাব বিচাৰিছোঁ। যিহেতু আপোনালোকৰ যিটো নেকি SSC GD আমাৰ Constable GD in Central Armed Police Force CRPF and SSF Rifleman GD in Assam Rifle Examination 2026 যেহেতু আপোনালোকৰ এটা আমাৰ SSC GDৰ এক্সামিনেশ্যন হ'বলৈ গৈ আছিলে, আমাৰ 23 ফেব্ৰুৱাৰী এক্সামিনেশ্যন হ'বলৈ গৈ আছিলে। সেই 23 ফেব্ৰুৱাৰী এক্সামিনেশ্যন হ'বলৈ গৈ থকা এক্সামটো যিহেতু আপোনালোকক পোষ্টপন কৰি দিয়া হৈছে, আৰু যিহেতু কিহৰ কাৰণে সেই পোষ্টপন কৰি দিয়া হৈছে এতিয়ালৈকে ক'ব পৰা নাই। যিহেতু নটিচত যিখিনি উল্লেখ আছে সেইখিনি মই আপোনালোকক কথাটো ক'ম। যিহেতু আপোনালোকৰ যিটো নেকি 23 ফেব্ৰুৱাৰী আমাৰ এক্সাম হ'বলৈ গৈ আছে, সেইটো যিহেতু পোষ্টপন কৰি দিয়া হৈছে, আৰু আমাৰ নটিচ আহিছিলে, আমাৰ যিটো নেকি এডভাৰটাইজমেণ্টৰ নটিচ আহিছিলে আমাৰ 2/1/2026 চনত, যিহেতু এই নটিচখন আহিছিলে। যিহেতু আপোনালোকৰ এটা ধুনীয়া এটা সুযোগ পাইছে আপোনালোকে পঢ়িবৰ কাৰণে। যিহেতু বেছি দিন নহয়, আপোনালোকৰ অতি সোনকালে নতুন এটা ডেট যিহেতু আহি যাব, আপোনালোকে চিন্তা কৰিব নালাগে। হয়তো মাৰ্চ মাহৰ প্ৰথম উইকতো হয়তো আহি যাব পাৰে। যিহেতু নটিচ পুনৰ এক্সামৰ কাৰণে ডেটৰ কাৰণে নটিচ যিহেতু জাৰি কৰি দিব, এই নটিচখন যেতিয়া জাৰি কৰি দিব তেতিয়া মই নেক্সট এটা ভিডিঅ' আপোনালোকক দি দিম। যেতিয়া নটিচখন প্ৰকাশ পাব তেতিয়া মই আপোনালোকক নেক্সট এটা ভিডিঅ' দি কিনে আপোনালোকক জনাই দিম। যিহেতু ইয়াত যিখিনি উল্লেখ আছে সেইখিনি মই আপোনালোকক ক'ব বিচাৰিছোঁ। যিহেতু আপোনালোকৰ যিটো নেকি স্লট বুকিং আপোনালোকৰ হ'বলৈ গৈ আছিল, যিটো নেকি স্লট বুকিং আপোনালোকক এতিয়া বন্ধ কৰি দিয়া হৈছে। যিটো নেকি আগৰ যেনেকৈ স্লট বুকিং নোহোৱাকৈ যিটো নেকি আপোনালোকৰ এক্সাম চিটি আৰু এক্সাম ডেট তেনেকুৱাকৈ ডাইৰেক্টলি আপোনালোকৰ আহিছিলে, তেনেকুৱাকৈ ডাইৰেক্টলি এইবাৰো তেনেকুৱাকৈ ডাইৰেক্টলি আহি যাব আপোনালোকৰ এক্সাম চিটি আৰু ডেট। আপোনালোকে 10 দিনৰ ভিতৰত আপোনালোকে এক্সাম চিটি আৰু ডেট আপোনালোকে চাব পাৰিব। 8-10 দিনৰ ভিতৰত ইয়াতে উল্লেখ আছে, 8-10 দিনৰ ভিতৰত আপোনালোকৰ এক্সাম চিটি আৰু ডেট আপোনালোকে চাব পাৰিব। কিন্তু সিদিনাখন আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব নোৱাৰিব। আৰু ইয়াতে মেনশ্যন কৰা হৈছে যে আপোনালোকে এডমিট কাৰ্ডখন এক্সাম ডেটৰ 2-3 দিনৰ ভিতৰত আপোনালোকে এক্সামৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এইখিনি ইয়াতে উল্লেখ কৰি দিছে। যিহেতু আপোনালোকৰ স্লট বুকিং এইবাৰ কেঞ্চেল কৰি দিয়া হৈছে, এইবাৰ কোনো ধৰণৰ স্লট বুকিং এইবাৰ নহয়, আৰু আপোনালোকে নিজে এক্সাম চিটি এক্সাম ডেট কোনো ধৰণৰ আপোনালোকে চিলেক্ট কৰিব নোৱাৰিব। আৰু সিহঁতে ডাইৰেক্টলি আপোনালোকৰ এক্সাম ডেট এটা বান্ধি দিব, আৰু এক্সাম ডেট আৰু এক্সাম চিটি সিহঁতে বান্ধি দিব। তেনেকুৱাকৈ আপোনালোকে এক্সাম দিবলৈ যাব লাগিব সেইটো ডেটত। যিহেতু এইখিনি মেনশ্যন কৰা আছে এই নটিচখনত, যিহেতু নতুন এটা ডেট দিয়া হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। অতি সোনকালে নতুন এটা ডেট দিয়া হ'ব। মাৰ্চ মাহত হয়তো প্ৰথম উইকত আপোনালোকে এক্সামৰ ডেট আহি যাব পাৰে। আপোনালোকৰ যেতিয়া এক্সামৰ ডেট আহি যাব মই জনাই দিম। আৰু এইটোৱে হৈছিল আপোনালোকৰ আপডেট। আপোনালোকে পঢ়ি থাকক, হাৰ মাৰিব নালাগে, আপোনালোকে এলেহুৱা কৰিব নালাগে, আপোনালোকে পঢ়ি থাকক। এইটো ধুনীয়াকৈ পঢ়াৰ কাৰণে এটা কেইদিনমানৰ কাৰণে আপোনালোকে পঢ়াৰ কাৰণে এটা সুবিধা পাইছে, আপোনালোকে ধুনীয়া এটা সুযোগ পাইছে, আপোনালোকে পঢ়ি থাকক। এইখিনি আছিল আপডেট, আপোনালোকক জনাই দিলোঁ। কোনোবাই যদি এই চেনেলটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ।